নমস্কাৰ, ৱেলকাম বেক টু মাই কুলেন দাস চেনেল। আজি গ্ল'বেল আৰু নেশ্যনেল নিউজ পাঁচটা আপোনালোকক দিবলৈ ওলাইছোঁ, যিহেতু এতিয়া টপ নিউজত পৰি আছে এইটো বস্তু। আৰু বৰ্তমান এতিয়া 1 নম্বৰত আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। 5 নম্বৰটো যিহেতু আমাৰ ৰাজ্যৰে হয়, এই খবৰটো বহুত দুখৰ খবৰ। তো প্ৰথম নিউজটো হৈছে ইৰাণ, ভাৰত আৰু মিডল ইষ্টৰ মাজত যিটো চলি আছে যুদ্ধৰ কাৰণে, যেনেকৈ ইউ এছ, ইজৰাইল আৰু ইৰাণৰ মাজত যিটো চলি আছে। ইজৰাইলে ইৰাণক যেনেকৈ ইউ এছ এ বম মাৰি আছে বা ষ্ট্ৰাইক কৰি আছে, তো সেইটো হিচাপত ভাৰতে ইৰাণে আমেৰিকাই অলপতে ইৰাণত তাত যোৱা ৰাতি 11টা কণ্টিনিউ বোমবাৰী কৰিছে। এই বোমবাৰীৰ ফলত চিৰিক আৰু তিব্ৰিজ নামৰ যিটো অইল ঠাই আছে, অইল ৰিজাৰ্ভৰ ঠাই আছে, তো তাতে বোমবাৰী কৰিছে। আৰু বোমবাৰী কৰাৰ ফলত এটা ডাঙৰ ৱাৰ্ণিং আহিছে সমগ্ৰ আমাৰ মিডিল ইষ্টলৈ। আমাৰ ইফালে যিমান আছে ভাৰতৰ লগতে যিমান ইষ্টৰ এৰিয়া কাণ্ট্ৰিকেইখন আছে, তো তাতে ডাঙৰ এটা ঘটনা হ'বলৈ গৈ আছে। তো তেলৰ দামটো হয়তো এটা ৱাৰ্ণিং দিছে ইয়াতে গ্ল'বেল মাৰ্কেটত, যিহেতু ইয়াৰে পাৰ বেৰেল $120 পাৰ হৈ গুচি যাব পাৰে। তো এইটো এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ভাৰতে এই বিষয়ে কি কয় সেইটো এটা লক্ষণীয় হ'ব। আৰু ইয়াতে আপোনাৰ 2 নম্বৰ নিউজটো দিব ওলাইছোঁ। আৰু 2 নম্বৰ নিউজটো হৈছে যিহেতু দিল্লী যন্ত্ৰ মন্ত্ৰৰ যিটো প্ৰটেষ্ট হৈ আছে, সেই প্ৰটেষ্টত এটা ডাঙৰ খবৰ ওলাই গৈছে। যিহেতু দিল্লী প্ৰটেষ্টত নিট পেপাৰ লিকৰ লৈ চি জে পি পাৰ্টীয়ে যিহেতু হাংগাৰ ষ্ট্ৰাইক কৰাইছিল সোনম ৱাংচুকৰ দ্বাৰাই, তো সোনম ৱাংচুকটো হস্পিটেলত গুচি গ'ল। তো চি জে পি পাৰ্টীয়ে পুনৰ আকৌ এইটো প্ৰটেষ্টটো চলাই আছে এটা বিভিন্ন কাৰণত লৈ। তো এনেকুৱা ধৰণৰ বস্তু। আৰু চি জে পি পাৰ্টী এনেকুৱা হৈছে যে এতিয়া বৰ্তমান সেইটো এটা পলিটিকেল এজেণ্ডা বনি গৈছে। তাতে বিৰোধী পাৰ্টী বিজেপিৰ পিছতে যিবিলাক বিৰোধী পাৰ্টী আছে, বিৰোধী পাৰ্টীয়ে এক হৈ এই যিটো আন্দোলন চলিছে, এই আন্দোলনটোক ৰাজনীতিকৰণ দিবলৈ চেষ্টা কৰিছে। সেই চেষ্টা কৰোঁতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাসগৃহৰ সন্মুখত তেওঁলোকে ধৰ্ণা দিবলৈ ওলাইছিল। ধৰ্ণা দিব ওলাইছিল আৰু এই ধৰ্ণা দিব ওলাওঁতে যিহেতু সংসদৰ সময় কিছু বৰবাদ হৈছিল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া য'ত কিছু অসুবিধা হৈছিল। তো অসুবিধা হওঁতে তাৰে দিল্লী আৰক্ষীয়ে তেওঁলোকক উঠাই লৈ যায়, ডিটেইন কৰিছে। আৰু ডিটেইন কৰি লৈ তেওঁলোকক বেলেগ ঠাইলৈ লৈ যোৱা হৈছে। তো এইটো এটা ডাঙৰ খবৰ হৈছে। এইটো এটা এনেকুৱা ধৰণৰ হৈছে যে চি জে পি পাৰ্টীক মানুহবিলাকে ছাপোৰ্ট কৰিছে, কিবা কৰিছে, কেনেকুৱা ধৰণৰ চি জে পি পাৰ্টী এটা বেলেগ ধৰণৰ হৈ গৈছে। যিহেতু তেওঁলোকৰ দেশ বিৰোধী কথা কোৱা হৈছে, এনেকুৱা ধৰণৰ কৈছে, ৰামক লৈ কথা কোৱা হৈছে, আমাৰ ধৰ্মক লৈ কথা কোৱা হৈছে, এনেকুৱা ধৰণৰ কথা কৈছে। তেওঁলোকে এতিয়া মেইন ইছ্যুটো হৈছে যে নিট পেপাৰ লিক এনেকুৱা হৈছে। নিট পেপাৰ লিক হৈছে। লিক হোৱাৰ পিছত আপোনালোকে গম পাব ভাৰত চৰকাৰে পুনৰ নতুনকৈ নিট পৰীক্ষা পাতিলে। নিট পৰীক্ষা পতাৰ ৰিজাল্টটো দিলে। ৰিজাল্ট দিয়াৰ পিছত ষ্টুডেণ্টবোৰে পাছ কৰি তেওঁলোকে এতিয়া নতুন মেডিকেল কলেজত তেওঁলোকে জইনো কৰিব, এনেকুৱা ট্ৰেইনিঙৰ কাৰণে কিবা কাৰণে জইনো কৰিব। তো সেইবিলাকতো হৈ গ'ল। নিট পেপাৰত যিবিলাক পৰীক্ষা দিছিল তেওঁলোকতো অহা নাই এই প্ৰটেষ্টত, আৰু যিবিলাকে প্ৰটেষ্টত ঘূৰি আছে তেওঁলোকতো নিট পৰীক্ষা দিয়া মানুহ নহয়। তো এইটো ধৰণে বিভিন্ন সংগঠন এইবিলাক নামি আহিছে ভাৰত বিৰোধী কামৰ কাৰণে। আৰু এইটো এনেকুৱা ধৰণৰ হৈছে ভাৰতক টুকুৰা কৰাৰ কাৰণে এই বিৰোধী শক্তিটো আগবাঢ়িছে। আৰু এনেকুৱা ধৰণৰ বিৰোধী শক্তিটো যিহেতু এতিয়া বহুত মানুহে কোৱা, এতিয়া এইটো শুনা কথা হয়, এইটো মই জনা কথা নহয়। যিহেতু এইটো বেলেগ দেশৰ পৰা ফাণ্ডিং এনেকুৱা ধৰণৰ বস্তু আহিছে। তো সেইটো কাৰণে এই প্ৰটেষ্টটো আৰু দীঘলীয়াকৈ আৰম্ভ হ'ব। তো ভাৰত চৰকাৰে ইয়াতে চকু দি আছে যে তেওঁলোকে কি কৰিব, কি ধৰণে কৰিব। যিহেতু নৰ্থ ইষ্টক তেওঁলোকে কাটাৰ চেষ্টা কৰিছিল, তো এনেকুৱা ধৰণৰ শ্লোগান আহিছে। তো এইটো এটা ডাঙৰ খবৰ হৈছে। তো ভাৰত চৰকাৰে এইটো বিশেষ এটা গুৰুত্ব দিছে। তো পিছলৈ চাওক কি হয়। আৰু এতিয়া আপোনালোকৰ তৃতীয়টো নিউজটো দিবলৈ ওলাইছে। তৃতীয়টো নিউজটো হ'ল যোৱাকালি প্ৰধানমন্ত্ৰী মোদীয়ে আৰু এটা টুইট কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইট কৰি এটা মাষ্টাৰ ষ্ট্ৰ'ক খেলিছে। আৰু এই ষ্ট্ৰ'কটো এনেকুৱা ধৰণৰ, তেওঁ টুইট কৰিছে। টুইট কৰোঁতে সোনম ৱাংচুকক ধুনীয়াকৈ সম্বোধন কৰিছে, ধুনীয়াকৈ এটা মেছেজ লিখিছে যে সোনম ৱাংচুক ভালে থাকক, তেতিয়া ডক্তৰৰ সহায় মতে তেওঁ নিজৰ খোৱা বস্তু ভালকৈ খাই থাকক। তেওঁলোকে পুনৰ যিটো হাংগাৰ ষ্ট্ৰাইক কৰোঁতে যিটো ওজন তেওঁ কমি গৈছিল, তো ডক্তৰৰ পৰামৰ্শ মতে তেওঁ খাওক, তেওঁ পুনৰ সুস্থ হৈ পুনৰ নিজৰ ঠাইলৈ যাওক, নিজৰ কাম কৰক। তো
তো সেইটোৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰণৱ মুখাৰ্জীক লৈ প্ৰাৰ্থনা কৰিছে তেওঁ সুস্থ হৈ যাওক, সুস্থ হৈ পুনৰ তেওঁ নিজৰ কৰ্মলৈ যাওক। তো এইটো এটা ভাল মাষ্টাৰ ষ্ট্ৰক খেলিছে। আৰু এটা কথা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে সেই টুইট কৰাৰ পিছতে তাৰপিছত আৰু এটা এড্ৰেছিং কৰিছিল, তেওঁ মেছেজ কৰিছে বা কেবিনেট মন্ত্ৰীসকলে এটা সিদ্ধান্ত লৈছে যে এইটো এনেকুৱা ধৰণৰ যে পিছলৈ আজি এইটো যেনেকুৱা ধৰণৰ ঘটনা হ'ল নিট পেপাৰক লৈ যিহেতু এটা পূৰা ভাৰতবৰ্ষত প্ৰতিবাদ চলিছিল, তো এই প্ৰতিবাদৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে এটা সেয়া কৰিছে, সংকল্প লৈছে যে পিছলৈ ভৱিষ্যতলৈ নিট পেপাৰ লিকৰ পাৰে আৰু বেলেগ ধৰণৰ কোনো পেপাৰ যাতে লিক নহয়। তো এইটো কাৰণে তেওঁ প্ৰতিশ্ৰুতি দিছে। এইটো এটা ভাল চাইন হৈছে। আৰু পিছলৈ চাওক, আমি নেক্সট নিউজ এটা চাওঁ কি এনেকুৱা ধৰণৰ ঘটনা হ'ব। তো এটা বিজেপিয়ে এটা ভাল ষ্ট্ৰক খেলিছে। তো এইটো ধৰণৰ বস্তু খেলিছে, ভাল লাগিছে, এইটো বস্তু চায়ো ভাল লাগিছে, কিবা কৰি ভাল লাগিছে। তো মইতো CJPক ছাপোৰ্ট নকৰোঁ, মই ছাপোৰ্ট কৰোঁ ভাৰতবৰ্ষৰ সংবিধানক ছাপোৰ্ট কৰোঁ। আৰু 2 নম্বৰতে নিট পেপাৰ যিটো লিক হৈছে এইটো ভুল হৈছে, তো তাৰ কাৰণে যিটো শাস্তি হ'ব লাগে সেইটো শাস্তি হ'ব লাগে। তো CJPৰ যিবিলাক এজেণ্ডা আছে সেই এজেণ্ডাবিলাক ছাপোৰ্ট নকৰোঁ, এইটো ভাৰতবৰ্ষৰ কাৰণে একেবাৰে বেয়া। চতুৰ্থ নিউজটো হৈছে এনেকুৱা ধৰণৰ ইণ্ডিয়া ৰিয়েল গেছ লিক বুলি এটা নিউজ ওলাইছে। চ' এইটো কেনেকুৱা ধৰণৰ, ছিকিমত যিটো এটা টানেল বনাইছে আৰু টানেল বনাওঁতে যাতে যিটো গেছৰ কাম কৰি আছিল, চ' লেণ্ডশ্লাইড হৈ তাতে গেছ লিক হৈছে। আৰু গেছ লিক হোৱাৰ ফলত তাতে 10জন ৱৰ্কাৰ তাতে ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু বহু লোক তাতে ফাঁচি আছে। তো সেইটোৰ কাৰণে ভাৰত চৰকাৰ আৰু ছিকিম চৰকাৰে এইটো যাতে সোনকালে তাক ওলাব পাৰে আৰু তাতে যিখিনি মানুহ ফাঁচি আছে বা বেলেগ ৱৰ্কাৰ ফাঁচি আছে, তো তেওঁলোকক যাতে সোনকালে ৰিলিফ দিব পাৰে। তো এইটো কাৰণে চেষ্টা কৰি আছে। তো এইটো এটা ভাল, এইটো এটা বহুত দুখৰ খবৰ। আৰু 5 নম্বৰ নিউজটো হৈছে আমাৰ অসমৰ, আৰু এই অসমৰ নিউজটো অতিকে বেয়া খবৰ। যিহেতু অসমত যিটো ধৰণে বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে, যিটো বান এতিয়ালৈকে কমা নাই, যিটি কমিছে, কমাৰ পিছতো তেওঁলোকৰ দুখ দুৰ্দশা কমা নাই। আৰু এনেকুৱা ধৰণৰ হৈছে যে বানপানী কমি গ'লে মানুহৰ দুখ দুৰ্দশা কমি যাব। বানপানী হোৱাৰ পিছত যিটো ঘটনা ঘটে, ঘৰ ভাঙি যায়, বালিৰে পোতা যায়, খেতিপথাৰ নষ্ট, জন্তু, কিতাপ পত্ৰ, লাগতিয়াল বস্তু, নিজৰ ডকুমেণ্ট যিমান হওক, বিভিন্ন সমস্যা যিসকলে হয় তেওঁলোকে বস্তুটো বুজি পায়, যিসকলে নহয় সেইটো বস্তু বুজি নাপায়। তো এইটো এটা বস্তু। আৰু এনেকুৱা ধৰণৰ হৈছে এতিয়ালৈ বানত কমচে কম 41জনতকৈ বেছি লোক মৃত্যুমুখত পৰিছে। আৰু ইয়াতে আমাৰ যিকেইখন জিলাত অতিকে বেছি ভয়ানক, যিসকলে তাতে গৈছে, আমিতো বাৰু ইয়াতে আমি কৈ আছোঁ, ভিডিঅ' দিছোঁ, কিবা দিছোঁ, এনেকুৱা ধৰণৰ যিসকলে তাতে গৈ যায় তাৰ লগত সহায় কৰিছে, সহায় শুশ্ৰূষা কৰিছে, পইচা দিছে, খোৱা বস্তু দিছে বা তেওঁলোকক ডিটেইন কৰিছে। তো এনেকুৱা ধৰণৰ NDRF, SDRF, তাতে যিসকল NGO আছে, চৰকাৰ আছে, বাকী যিমান ইউটিউবাৰ্ছ আছে, ডিজিটেল ক্ৰিয়েটৰ আছে, তো তেওঁলোকে এইবিলাকত গৈছে, তেওঁলোকে বুজি পাব যে কিমান ভয়ংকৰ পৰিস্থিতি হৈছে এনেকুৱা ধৰণৰ। আৰু বহুত জীৱ জন্তু হিচাপে নাই, মানুহৰতো হিচাপ কি আছে কি ক'ব নোৱাৰোঁ। তো এটা এনেকুৱা ধৰণৰ খবৰ হৈছে। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তো আপোনালোকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।